আজি যিহেতু বছৰৰ প্ৰথমটো দিন, আমি 2025-ৰ গোটেই বছৰটো কাম কৰিলোঁ। আপোনালোকে ভিডিঅ'বোৰ দেখিয়ে থাকে। আৰু আমি 25-ৰ 31 তাৰিখেও যিহেতু আমাৰ তিনিচুকীয়াত কাম আছিল, যিহেতু আমি কৰ্মক ধৰ্ম হিচাপে লৈ আমি আগবাঢ়ি গৈছোঁ। আৰু এই মহিলা আৰু যুৱতীসকল দেখিছেই, আমাৰ সকলোৱে কামত কেতিয়াও পিছ পৰি নিদিয়ে। ৰাতি আমি 1:30-2টা বাজিছে প্ৰায় কামত, মাত ভাঙিয়ে আছে এতিয়াও। তাৰপৰা ওলাই আহি এতিয়া ডিগবৈলৈ যাবলৈ ৰেডি হৈ আছোঁ আমি ইণ্টাৰচিটিত যাবলৈ। আৰু ইয়াৰ লগতে সমূহ ডিগবৈৰ লগতে অসমবাসী সকলোলৈকে আমাৰ ফালৰ পৰা নতুন নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। বছৰটো যাতে সকলোৰে ভালে কুশলে যাওক। আৰু আজি আমাৰ কাৰণে আৰু এটা ভাল খবৰ, যিহেতু প্ৰতিদিন টাইমত আমাৰ আজি এটা জুহালৰ মহিলাসকলে কিদৰে কৰ্মৰ লগত জড়িত হৈ আছে, কি কৰিছে, সকলোখিনি বিৱৰণ দি আমাৰ ডিগবৈ বুবু গগৈ ডাঙৰীয়াই যিহেতু প্ৰচাৰটো চলাইছিলে, আজি এই প্ৰতিদিন টাইমত আমাৰ লাইভ এটা নিউজ আহিছে। খুব ভাল লাগিছে সঁচাকৈ। আৰু আমাৰ এই কৰ্মমুখী যাত্ৰাত আমি যেনেকৈ যিমানখিনি কৰ্ম কৰি যাব পাৰোঁ, ৰাইজৰ হৈ যি কৰি যাব পাৰোঁ আমি কৰি যাম। আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায়ে থাকিব। সেয়াই, ধন্যবাদ।